মৰমৰ ছাত্ৰ ছাত্ৰীসকল গুণোৎসৱৰ যিখিনি পেপাৰ পাইছোঁ সেইখিনি শ্বেয়াৰ কৰি আছিলোঁ। ক্লাছ 5ৰ প্ৰথমখন শ্বেয়াৰ কৰিবলৈ আছিলে। তাৰ আগতে নিগেটিভ পাওঁতে ইয়াত OMRত কেইটামান নিৰ্দেশ দিয়া হৈ আছে। প্ৰশ্ন পেপাৰখনতো নাম, ৰোল নাম্বাৰ, ক্লাছ আৰু স্কুলৰ নামটো তোমালোকে লিখিব লাগিব। ইয়াত খালী ঠাই আছে। এখন তৃতীয় শ্ৰেণীৰ প্ৰশ্ন পেপাৰ আৰু ইয়াত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে নিৰ্দেশ বুলি দিয়া হৈ আছে। ইয়াত দিছে যে প্ৰশ্ন নম্বৰ 1ৰ পৰা 58লৈ ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ বিকল্প বাছি উলিয়াই OMR শ্বীটত বৃত্তসমূহ গাঢ় কৰি পূৰ কৰিব লাগিব। মানে ৰাউণ্ড কৰি পেলাব লাগিব। কলমে সম্পূৰ্ণৰূপে গোল গোলকৈ তোমালোকে দাগ দি যিটো শুদ্ধ উত্তৰ সেইটো পূৰাই পেলাব লাগিব। নম্বৰ 59ৰ পৰা 61লৈ প্ৰশ্নসমূহৰ উত্তৰ প্ৰশ্নকাকতত দিয়া নিৰ্দিষ্ট ঠাইত ছাত্ৰ ছাত্ৰীক নিজেই লিখিবলৈ দিব। শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰি নম্বৰ দিব আৰু নম্বৰসমূহ বহিমূল্যায়কৰ উপস্থিতিত OMR শ্বীটত ভৰাব। এইখিনি কাম শিক্ষকৰ বাবে আছে। ছাত্ৰ ছাত্ৰী মানে তোমালোকে প্ৰশ্ন পেপাৰখনত লিখিব লাগিব প্ৰশ্নটোত কি সুধিছে। তাৰপিছতে দিছে প্ৰশ্ন নম্বৰ 62 যিকোনো এটা অংশ আৰু 63 যিকোনো এটা অংশ ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিব। শিক্ষকে বহিমূল্যায়কৰ উপস্থিতিত মূল্যায়ন নিৰ্দেশাৱলীত দিয়া আৰ্হিত ছাত্ৰ ছাত্ৰীক পঠনৰ নম্বৰ প্ৰদান কৰিব। মূল্যায়ন নিৰ্দেশাৱলীত দিয়া প্ৰপত্ৰৰ দৰে ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুযায়ী প্ৰপত্ৰ প্ৰস্তুত কৰি নম্বৰসমূহ টুকি ৰাখিব আৰু পাছত OMR শ্বীটত বৃত্তসমূহ গাঢ় কৰি পূৰাব। অথবা শিক্ষকে পঠনৰ নম্বৰসমূহ পোনপটীয়াকৈ OMR শ্বীটত অন্তৰ্ভুক্ত কৰিব পাৰিব। একেবাৰে শেষত আছে ছাত্ৰ ছাত্ৰীৰ নাম, ৰোল নং, বিদ্যালয় নম্বৰ তথ্যসমূহ ছাত্ৰ ছাত্ৰীয়ে পূৰ কৰিব লাগিব। মানে ওপৰত যিখিনি দিছে এইখিনি তোমালোকে নিজে লিখিব লাগিব। OMRখনতো তোমালোকৰ নাম সেইখিনি ID-খিনি সম্পূৰ্ণ প্ৰিণ্ট হৈ আহিব স্কুলৰ নামৰ সৈতে। তাৰপিছতে প্ৰথম শ্ৰেণীখনত চোৱা সেইখনত অকণ বেলেগ আছে। এইখিনিৰ ওপৰত তোমালোকৰ নাম আছে, নেম অফ ষ্টুডেণ্ট, ৰোল নাম্বাৰ, ক্লাছ, নেম অফ স্কুল একেই আছে। শিক্ষকৰ বাবে নিৰ্দেশাৱলী আছে। প্ৰশ্নৰ 1ৰ পৰা 30লৈ ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ বিকল্পটোত ৰাইট চিন দিব। ইয়াৰ ছবিখিনি এনেকৈ দিয়া হৈছে যে তাত ৰাইট চিন দিলেই হ'ব ছাত্ৰ ছাত্ৰীসকলে। শিক্ষকে প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীক পঢ়ি শুনাব আৰু শুদ্ধ বিকল্পটোত ৰাইট চিন দিবলৈ ক'ব। এইটো তোমালোকক শিক্ষকসকলে পঢ়ি শুনাব আৰু বিকল্পটোত ৰাইট চিন দিবলৈ ক'ব। পাছত ছাত্ৰ ছাত্ৰীয়ে ৰাইট চিন দিয়া অনুসৰি শিক্ষকে বহিমূল্যায়কৰ উপস্থিতিত OMR শ্বীটৰ বৃত্তসমূহ গাঢ় কৰি পূৰাব। তাৰমানে ইয়াৰ পিছতে তোমালোকৰ যিখিনি OMR আহিব সেইখিনিত কিমান নম্বৰ পাইছা ছাৰ বাইদেউসকলে পূৰাই দিব। ছাত্ৰ ছাত্ৰীৰ নাম, ৰোল নং, শ্ৰেণী, বিদ্যালয়ৰ নামৰ তথ্যসমূহ শিক্ষকে পূৰাব। ওপৰখিনিও তোমালোকৰ শিক্ষক মানে স্কুলৰ ছাৰ বাইদেৱে পূৰাই দিব। ইয়াৰ পিছতে দ্বিতীয় শ্ৰেণীত দুটামান প্ৰশ্ন সৰহ আছে প্ৰথম শ্ৰেণীতকৈ। দ্বিতীয় শ্ৰেণীৰ এইখিনি নিৰ্দেশাৱলীখিনি চোৱা। ইয়াত প্ৰথমৰখিনি একেই পূৰোৱা আছে। তাৰপিছত চোৱা শিক্ষকৰ বাবে নিৰ্দেশাৱলী। প্ৰশ্নৰ 1ৰ পৰা 30লৈ শিক্ষকে ছাত্ৰ ছাত্ৰীক পঢ়ি শুনাব আৰু শুদ্ধ বিকল্পত ৰাইট চিন দিবলৈ ক'ব। পাছত ছাত্ৰ ছাত্ৰীয়ে ৰাইট চিন দিয়া অনুসৰি শিক্ষকে বহিমূল্যায়কৰ উপস্থিতিত OMR শ্বীটৰ বৃত্তসমূহ গাঢ় কৰি পূৰাব। প্ৰশ্ন নম্বৰ 31ৰ পৰা 33লৈ প্ৰশ্নসমূহৰ উত্তৰ প্ৰশ্নকাকতত দিয়া নিৰ্দিষ্ট ঠাইত ছাত্ৰ ছাত্ৰীক লিখিবলৈ দিব। শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰি মূল্যায়নৰ নিৰ্দেশনা অনুসৰি নম্বৰ দিব আৰু বহিমূল্যায়কৰ সন্মুখত OMR শ্বীটত পূৰাব। প্ৰশ্ন নম্বৰ 34ৰ যিকোনো এটা অংশ আৰু 35ৰ যিকোনো এটা অংশ ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিব। শিক্ষকে বহিমূল্যায়কৰ উপস্থিতিত মূল্যায়ন নিৰ্দেশাৱলীত দিয়া আৰ্হিত ছাত্ৰ ছাত্ৰীক পঠনৰ নম্বৰ প্ৰদান কৰিব। মূল্যায়ন নিৰ্দেশাৱলীত দিয়া পত্ৰৰ দৰে ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুযায়ী প্ৰপত্ৰ প্ৰস্তুত কৰি নম্বৰসমূহ টুকি ৰাখিব আৰু পাছত OMR শ্বীটত বৃত্তসমূহ গাঢ় কৰি পূৰাব। অথবা শিক্ষকে পঠনৰ নম্বৰসমূহ পোনপটীয়াকৈ OMR শ্বীটত অন্তৰ্ভুক্ত কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীৰ নাম, ৰোল নং, শ্ৰেণী, বিদ্যালয়ৰ নামৰ তথ্যসমূহ শিক্ষকে পূৰ কৰিব। এতিয়া আমি আগৰ যি দুবাৰ গুণোৎসৱ পাইছিলোঁ তাতকৈ অলপ বেলেগ আৰু ইয়াত বেছি কামেই বাঢ়িছে আৰু
যিখিনি প্ৰশ্ন চাইছোঁ আগৰ 2 বছৰ লকডাউনৰ ভিতৰত ক্লাছসমূহ সম্পূৰ্ণকৈ হোৱাই নাছিলে। মেট্ৰিক পৰীক্ষা আৰু বাকীখিনি পৰীক্ষা কমাই দিছিলে। এবছৰ মেট্ৰিক পৰীক্ষা হোৱা নাছিলে, মানে ছাবজেক্টৰ বাৰ্ডেনটো কমাই দিছিলে। কিন্তু গুণোৎসৱত তোমালোকৰ পাঠসমূহৰ সকলোৰে প্ৰশ্ন আহিছে আগৰ বছৰ পঢ়ি যোৱা, সেয়েহে ভালকৈ পঢ়িব লাগিব। এই নিৰ্দেশনাকেইটা পঢ়িলোঁ। এতিয়া ক্লাছ 5ৰ যিটো কাম কৰিবলৈ আছে, মানে পঠনৰ যিটো ভিডিঅ' বনাবলৈ আছে, সেইটো বনাই লওঁ। কিনো আহিছিলে পঠনত ক্লাছ 5ত। এতিয়া নিৰ্দেশাৱলীখিনি এইখিনিয়ে, আৰু এতিয়া আজি ভিডিঅ'টো এইখিনিলৈকে বনাইছোঁ। ইয়াৰ পিছতে ক্লাছ 5ৰ পঠনৰ ভিডিঅ'টো বনাবলৈ ল'ম।